নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিবলৈ কুকুৰাবোৰক মৃত্যুৰ পৰা বচাবলৈ কি পাঁচটা কথাত আপোনালোকে গুৰুত্ব দিব লাগে কি পাঁচটা কথা আপোনালোকে জানিব লাগে কুকুৰাবোৰক গৰমৰ দিনত সুস্থ ৰখাৰ পাঁচটা উপায় কি সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনহলে এক নম্বৰতে কুকুৰাবোৰক আপোনালোকে বেছিকৈ পানী খাবলৈ দিয়ক চাওক বন্ধু বান্ধৱীসকল গৰমৰ দিনত কুকুৰাবোৰৰ পিয়াহ বেছিকৈ লাগে যাৰ বাবে কুকুৰাবোৰে পানী বেছিকৈ খায় সেই কাৰণে গৰমৰ দিনত আপোনালোকে কুকুৰাবোৰক বেছিকৈ পানী খাবলৈ দিব আৰু কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ পানী খাবলৈ দিব আৰু ফ্ৰেছ পানী খাবলৈ দিব গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ নিদিয়ে তেতিয়া সিহঁতৰ মাজত ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে আৰু যাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু তেনেকৈ কুকুৰাবোৰ মৰিব পাৰে সেই কাৰণে কুকুৰাবোৰক আপোনালোকে গৰমৰ দিনত বেছিকৈ পানী খাবলৈ দিয়ক বেছিকৈ পানী খালে কুকুৰাৰ মাজত ডিহাইড্ৰেচনৰ সমস্যাও দেখা নিদিয়ে লগতে কুকুৰাৰ ওজনো সোনকালে বৃদ্ধি হয় কুকুৰাবোৰক আপোনালোকে যেটো বাচনত পানী খাবলৈ দিয়ে সেই বাচনটো যেতিয়া আপোনালোকে পানী ভৰাই দিব তেতিয়া দিনত 3বাৰ বা 4বাৰকৈ পানীখিনি সলনি কৰি দিব পানীখিনি লেতেৰা হৈ যায় আৰু সেই লেতেৰা পানীখিনিকে যদি কুকুৰাবোৰে দিনৰ দিনটো খাই থাকে তেতিয়া কুকুৰাৰ মাজত বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে পানীখিনি ঘনাই সলনি কৰি দিব লগতে কুকুৰাবোৰক আপোনালোকে সদায় ফ্ৰেছ পানী খাবলৈ দিব বহু দিন ধৰি জমা কৰি থৈ দিয়া পানী কুকুৰাবোৰক আপোনালোকে কেতিয়াও খাবলৈ নিদিব কুকুৰাবোৰক যদি গৰমৰ দিনত আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে দ্বিতীয়তে কুকুৰাৰ গৰালত আপোনালোকে ভেন্টিলেশনৰ গুৰুত্ব দিব লাগিব কুকুৰাৰ গৰালটো যাতে বতাহ সহজতে ইপাৰ হিপাৰ হ'ব পাৰে কুকুৰাৰ গৰালত যাতে বতাহ সোমাব পাৰে সেইটো ব্যৱস্থা আপোনালোকে কৰিব লাগিব কিয়নো গৰমৰ দিনত গৰম বেছিকৈ হয় আৰু যদি আপোনালোকে ভেন্টিলেশনৰ গুৰুত্ব নিদিয়ে বতাহ যদি সহজতে ইপাৰ হিপাৰ হ'ব নোৱাৰে তেতিয়া কুকুৰাৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় কুকুৰাৰ মাজত ষ্ট্ৰেছও বেছিকৈ হয় যাৰ বাবে সিহঁতৰ মৃত্যু হ'ব পাৰে যদি আপোনালোকে কুকুৰাৰ গৰালত খিৰিকী লগাইছে তেনেহলে গৰমৰ দিনত খিৰিকীবোৰ খুলি ৰাখিব লগতে যদি আপোনালোকে কুকুৰাৰ গৰালৰ বেৰত তিৰপাল লগাইছে তেনেহলে সেই তিৰপালো ওপৰত উঠাই দিব তেতিয়া বতাহ সহজতে ইপাৰ হিপাৰ হ'ব পাৰিব যদি আপোনালোকে গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে দিনত 2বাৰ বা 3বাৰহে দানা খাবলৈ দিব আৰু আপোনালোকে এটা কথা মনত ৰাখিব গৰমৰ দিনত আপোনালোকে ৰাতিপুৱা সোনকালে কুকুৰাবোৰক দানা খাবলৈ দিব তাৰ পাছত দুপৰীয়া সময়ত আৰু কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ নিদিব আৰু কুকুৰাৰ গৰালৰ ভিতৰত আপোনালোকে প্ৰৱেশো নকৰিব সন্ধিয়া সময়ত কুকুৰাবোৰক এবাৰ আপোনালোকে দানা খাবলৈ দিব তাৰ পাছত ৰাতি খোৱাৰ আগত মানে বিছনালৈ যোৱাৰ আগত এবাৰ কুকুৰাবোৰক দানা খাবলৈ দিব এনেকৈ আপোনালোকে দিনত 2বাৰ বা 3বাৰহে কুকুৰাবোৰক দানা খাবলৈ দিব যদি আপোনালোকে দুপৰীয়া সময়ত কুকুৰাবোৰক দানা খাবলৈ দিয়ে তেতিয়া সেইখিনি সময়ত গৰম বেছিকৈ হয় যাৰ বাবে কুকুৰাবোৰৰ গৰম বেছিকৈ লাগে লগতে যেতিয়া আপোনালোকে কুকুৰাবোৰক দানা দিবলৈ কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া কুকুৰাবোৰে ইফালে সিফালে দৌৰিবলৈ আৰম্ভ কৰে যাৰ বাবে সিহঁতৰ গৰম বেছিকৈ লাগে আৰু তেনেকৈ সিহঁতৰ মৃত্যু হ'ব পাৰে সেই কাৰণে এই কথাটো আপোনালোকে মনত ৰাখিব যদি গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 4 নম্বৰতে ষ্ট্ৰেছ মেনেজমেণ্টত গুৰুত্ব দিব লাগিব বন্ধু বান্ধৱীসকল গৰমৰ দিনত কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় যাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায় গৰমৰ দিনত যে কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় তাৰ বিভিন্ন কাৰণ আছে প্ৰথম কাৰণটো হ'ল যদি আপোনালোকে কুকুৰাবোৰক পৰ্যাপ্ত ঠাই নিদিয়ে তেতিয়া চাওক বন্ধু বান্ধৱীসকল গৰমৰ দিনত আপোনালোকে জুখতকৈ বেছি কুকুৰা নাৰাখিব আপোনালোকে গৰমৰ দিনত পৰাপক্ষত কম কুকুৰা ৰাখিবলৈ চেষ্টা কৰিব যদি আপোনালোকে জুখতকৈ বেছি কুকুৰা গৰালত ৰাখে তেতিয়া কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় গৰমৰ দিনত যে কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় তাৰ দ্বিতীয় কাৰণটো হৈছে যদি আপোনালোকে ভেন্টিলেশনৰ গুৰুত্ব নিদিয়ে তেতিয়া কুকুৰাৰ গৰালত যদি বতাহ সহজতে ইপাৰ হিপাৰ হ'ব নোৱাৰে তেতিয়াও কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় সেই কাৰণে আপোনালোকে ভেন্টিলেশনৰ গুৰুত্ব দিব কুকুৰাবোৰৰ যে ষ্ট্ৰেছ বেছিকৈ হয় তাৰ তৃতীয় কাৰণটো হৈছে যদি আপোনালোকে কুকুৰাৰ গৰালটো এনেকুৱা ঠাইত নিৰ্মাণ কৰে য'ত হুলস্থুল বেছিকৈ হয় লগতে য'ত জনসমাগম বেছিকৈ হয় সেই কাৰণে কুকুৰাৰ গৰালটো আপোনালোকে সদায় শান্ত ঠাইত নিৰ্মাণ কৰিব কুকুৰাবোৰৰ যে ষ্ট্ৰেছ বেছিকৈ হয় তাৰ 4 নম্বৰ কাৰণটো হৈছে যদি আপোনালোকে গৰমৰ দিনত কুকুৰাৰ গৰালৰ ভিতৰত বাৰে বাৰে সোমাই থাকে তেতিয়া সেই কাৰণে গৰমৰ দিনত আপোনালোকে বেছিকৈ কুকুৰাৰ গৰালৰ ভিতৰত সোমাই নাথাকিব গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 5 নম্বৰতে
কুকুৰাৰ ফাৰ্মৰ আশে-পাশে বা কুকুৰাৰ গড়ালৰ আশে-পাশে আপোনালোকে গছ-গছনি ৰুৱক চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ ফাৰ্মৰ আশে-পাশে গছ-গছনি লগায় তেতিয়া কুকুৰাৰ গড়ালৰ ভিতৰত গৰম বেছিকৈ নহয় যাৰ বাবে কুকুৰাবোৰে থাকি ভাল পায় লগতে যদি আপোনালোকে কুকুৰাবোৰক বাহিৰত এৰি দিয়ে তেতিয়া যেতিয়া গৰম বেছিকৈ হয় কুকুৰাবোৰে গছ-গছনিৰ তলত জিৰণি লয় তেনেকৈ আপোনালোকে কুকুৰাবোৰক গৰমৰ পৰা বচাই ৰাখিব পাৰিব সেই কাৰণে গৰমৰ দিনত আপোনালোকে যদি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাৰ ফাৰ্মৰ আশে-পাশে গছ-গছনি লগাওক বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ